হে রাম রাম মূর গুণ নাম বিনে আন কথা নাই মুত প্রাণ সম্পি গোপী জীবে সমুদায় হে রাম যদি নিজ দেহাত আছিল হন্তে চিত মৰিলয় হন্তে পুৰী বিৰহ বহনিত আশ্ৰয় চিত্ত যিহেতু আমাত তাসম্বাৰ তাতে সেৰুহিছে প্ৰাণ সবে গোপীগণ ৰাম প্ৰাণ তৈ অধিক মূৰ যিটো গোপীশয় তাসম্বাৰ দুখে আৰ নসহে হৃদয় হেন জানি সত্তৰে চলিয় গোপপুৰ ঔ বচন সন্দেহ কয়ো কৰা দুখ দূৰ প্ৰভুসকল আজি আৰু হয়তো মোৰ সিমান দূৰলৈকে মই গৈ নাপাম অধ্যায় এইটো অধ্যায়ৰ যেতিয়া সমাপ্তি ঘটিব মোৰ বাণীকো বিৰাম দিম মূল কথা হৈছে এইটোৱে ইয়াত এটা মই বিশেষ ৰহস্য কথা ক'ম বুলি কৈছিলোঁ সেইটো হৈছে কি যে উদ্ধৱক ভগৱানে মাত্ৰ ক'বলৈ দিলে এইখিনি কথাকে যে তেওঁ আহিব তোমালোকে ধৈৰ্য ধৰি থাকা বাছ কিন্তু গোপীসকলৰ যিটো অৱস্থা দেখিলে উদ্ধৱ মানে বিচুৰ্তি খালে আৰে মইতো ভবাই নাছিলোঁ ইমান ভগৱানৰ কৃষ্ণৰ নামত ইমান পগলা হ'ব পাৰে বুলি মানুহ মইতো ভবাই নাছিলোঁ যে ভক্ত ভগৱানৰ নামত এনেকুৱা হৈ যাব পাৰে বুলি তেতিয়া তেওঁ কি কৰিলে গোপীসকলক সুধিলে যে তোমালোকে বাৰু ইমানে ভগৱানক ভাল পোৱা নে বিচাৰা নেকি তেওঁ বোলে অঁ বিচাৰোঁ বোলে এটা কাম কৰা তেতিয়াহ'লে তোমালোকে ধ্যান কৰা ধ্যানত তোমালোকে পাবা গোপীবিলাকে খুব হাঁহিলে কিয় হাঁহিলা তোমালোকে ক'লে বোলে যে হে উদ্ধৱ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ এজনে যেতিয়া BA পাছ কৰা মানুহ এজনক পঢ়ুৱাবলৈ আহে কথাটো তেনেকুৱাহে হ'ল ৱাহ এইটো কি কথা বোলে তুমি যিটো পদ্ধতিৰ কথা কৈছা সেইটো আমি কেতিয়াবাই পাছ কৰি আহিছোঁ এইবিলাক এইবোৰ ধ্যান চ্যান কৰি আমি এইবোৰ এদায় কৰি থৈ আহিছোঁ সেইবোৰ কাম নাই আৰু এতিয়া আমাক কৃষ্ণক লাগে এতিয়া বাছ ইমানখিনি তুমি কৈছা উদ্ধৱ যে শয়নে সপোনে চিন্তা কৰিবা কৃষ্ণ যোৱাৰ পিছত টোপনিয়ে মৰা নাই আমি ক'ৰ পৰা সপোন দেখিম তেওঁ লগত আমাৰ টোপনি চোপনি চব হৰণ কৰি লৈ গুচি গৈছে আমাৰ টোপনিও নাই এতিয়া সপোন দেখিম ক'ৰ পৰা শুব লাগিবতো সপোন দেখিবলৈ নাই প্ৰভুসকল ভগৱান শ্ৰী ৰামচন্দ্ৰ যেতিয়া বনবাসলৈ গৈছিল যেতিয়া আচলতে সংস্কৃতত শূৰ্পনখা আমি শূৰ্পনখা বুলি কওঁ শূৰ্প শব্দৰ অৰ্থ হ'ল তীখা তীক্ষ্ণ চাকু চুৰি লোহাৰ নিৰ্মিত তীখা তীক্ষ্ণ লোহাৰ নিৰ্মিত চুৰিৰ নিচিনা যাৰ নখবিলাক সেইকাৰণে তেওঁৰ নাম শূৰ্পনখা ৰাক্ষসী যে খামুচিয়া জুৰি খাই জীৱবিলাক নখবিলাক তেনেকুৱা এবাৰ যদি শূৰ্পনখা কাৰোবাৰ হৃদয় বক্ষত তেওঁৰ নখ বিদাৰি দিয়ে তেওঁৰ জীয়াবৰ আৰু অধিকাৰে নাই শেষ শূৰ্পনখা গতিকে শূৰ্পনখাই যেতিয়া আকাশ মাৰ্গেৰে তেওঁৰ খাদ্য বিচাৰি যেতিয়া দণ্ডকাৰণ্যত প্ৰৱেশ কৰিলে জগতৰ অতীব সুন্দৰ পুৰুষ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ শৰীৰত যেতিয়া তেওঁৰ দৃষ্টি গ'ল বিষয় ৰাক্ষসী নিশাচৰী ৰামৰ শৰীৰৰ দিব্যতা দেখাৰ পিছত তেওঁৰ কামনা জৰ্জৰিত হৈ গ'ল তৎক্ষণাৎ তেওঁ ৰাক্ষসী ৰূপ সলাই দীপ লিপ সুন্দৰী এগৰাকী হৈ
ৰামচন্দ্ৰৰ সন্মুখত থিয় হ'লে প্ৰভু ৰামচন্দ্ৰই সুধিলে, তুমি কোন হে দেৱী, মই তোমাৰ কি সেৱা কৰিব পাৰোঁ? বোলে মই পৃথিৱীৰ দীপলীপ সুন্দৰী, তুমি মোক দেখিছাই নহয়? বোলে দেখিছোঁ। বোলে মই এনেকৈ আকাশ মাৰ্গেৰে মোৰ লগত মিলা সুন্দৰ পুৰুষৰ অনুসন্ধানত আছিলোঁ, আৰু আজি মই অলপমান মিলাকে এজন দেখিলোঁ তোমাক, আৰু সেইকাৰণে আহিলোঁ। হয় নেকি? কিন্তু মই তোমাক বৰ বিনম্ৰতাৰে জনাওঁ, হে দেৱী, ইতিমধ্যে মই বিবাহিত, গতিকে মইতো তোমাক বিবাহ কৰাব নোৱাৰিম, কাৰণ মই মৰ্যাদিত পুৰুষ, মই দুগৰাকী বিবাহ নকৰাওঁ, এগৰাকী মোৰ পত্নী আছে মোৰ। ঘূৰি চাই দেখিলে যে লক্ষ্মণক, বোলে এইজন কোন? বোলে এইজন মোৰ ভাতৃ অনুজ লক্ষ্মণ। বোলে তেওঁ সুধি চাব পাৰা, মই নকওঁ আৰু তেওঁৰ বা কি মত। লক্ষ্মণৰ ওচৰলৈকে আহিলে, দেখিলে এইজনোতো পৰম সুন্দৰ, একেই দেখিবলৈ, দিব্য শৰীৰ। লক্ষ্মণক তেওঁ প্ৰেম নিবেদন কৰিলে যে তুমি মোক বিয়া পাতা, তেওঁতো বিবাহিত। তেতিয়া লক্ষ্মণে কৈছে যে তুমি ৰাণীৰ নিচিনা থাকিব খোজা নে দাসীৰ নিচিনা থাকিব খোজা? বোলে মই দাসীৰ নিচিনা কিয় থাকিম, ৰাণীৰ নিচিনা থাকিব খোজো। তে মোৰ লগত বিবাহ হ'লেতো দাসীৰ নিচিনা থাকিব লাগিব, কাৰণ মই তেখেতৰ দাস। গতিকে দাসৰ ঘৈণীয়েক আৰু দাসীয়ে হ'ব লাগিব, ক'ত বেলেগ হ'ব? মইতো দাসৰ সেৱা কৰিম, তুমিও দাসী কৰিবা। একদম খঙতে শূৰ্পণখা একদম জ্বলি উঠিলে, নাই মই ত্ৰৈলোক্য বিজয়ী ৰাৱণৰ মই ভগ্নী, মই কি দাসী হৈ থাকিম তোমাৰ ওচৰত? প্ৰভুসকল, আপোনালোকে জানে যে নাক কাণ কাটি দিয়া হ'ল। তেওঁ দেখিলে, সীতাক দেখিলে, যেতিয়া তেওঁ দেখিলে যে গোটেই সমস্যাটোৰ মূল শিপাইডালে, কাৰণ এই পৰমা সুন্দৰী নাৰীগৰাকী থকাৰ কাৰণে এওঁলোকে মোৰ নিচিনা সুন্দৰীক অৱজ্ঞা কৰিছে, তাতকে মোৰ ভোকো লাগি আছে, এসাঁজ খায়ে লওঁ, এই বুলি সীতাক খাবৰ কাৰণে যেতিয়া সম্পূৰ্ণ ৰাক্ষসী বেগ ধৰি পেলাই যেতিয়া খেদি গ'ল, তেতিয়া তেওঁৰ নাক কাণ কাটি দিলে। তাৰপিছত তেওঁ আকাশ মাৰ্গেৰে উৰি গুচি গ'ল। ৰামচন্দ্ৰই লক্ষ্মণক ক'লে যে হে লক্ষ্মণ, তুমি তৎক্ষণাৎ ধনু হাতত তুলি লোৱা আৰু মোৰ ধনু দিয়া। লক্ষ্মণে ক'লে ইমান তৎক্ষণাৎ? বোলে এইটোৱেই যে এগৰাকী যেতিয়া কামনাত জৰ্জৰ নাৰী তেওঁ পৰ পুৰুষৰ লগত কামনাত ৰত হ'বৰ কাৰণে উদ্যত হয়, আৰু তাত যদি তেওঁ বিফল হৈ যায় নহয়, তেতিয়াহ'লে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব পাৰে। সাৱধান হোৱা, এই মুহূৰ্তৰ পৰা আমাৰ সাৱধান। বৰ ডাঙৰ কথা কৈ থৈ গৈছে, কাৰণ এওঁ এতিয়া আমাক নাপালে কাৰণে এতিয়া তেওঁ যি টি কৰি দিব। খুব এইটো সমাজৰ কাৰণে বাৰ্তা, কিন্তু এটা ডাঙৰ কথা, এইটো ডাঙৰ বাৰ্তা সমাজলৈ। আৰু হয়ো বেছি সময় নালাগিলে শৰ আৰু দুখনৰ প্ৰতিনিধি আহি উপস্থিত হৈ গ'ল, 14 জন একেলগে। একপাতে সৰি জীৱ সংকলিলা, এপাত বানতে গোটেইকেইজনক নিপাত কৰি দিছে ৰামচন্দ্ৰ। কিন্তু শূৰ্পণখাৰ মুখেৰে যেতিয়া ৰামচন্দ্ৰৰ বৰ্ণনা মানে লংকাত গৈ, আপোনালোকে চবেই জানে যে শূৰ্পণখাৰ স্বামী পাতালত যেতিয়া যুদ্ধ হয়, ৰাৱণে তেওঁক মাৰি পেলাইছিলে, বধ কৰিছিলে, চিনিয়ে নাপালে। পিছতহে গম পালে যে তেওঁৰ ভনী জোঁৱায়েক আছিলে এইজন। শূৰ্পণখাক তেওঁ লংকালৈ লৈ আহিলে, আৰু শূৰ্পণখাই সেইদিনাখনে প্ৰতিজ্ঞা লৈছিলে যে মোৰ যেনেকৈ শিৰৰ সেন্দুৰ তুমি মচি পেলালা দাদা, তোমাৰ লংকা নগৰীৰ প্ৰতিগৰাকী নাৰীৰ শিৰৰ সেন্দুৰ মই যেতিয়ালৈকে মচিব নোৱাৰো, ময়ো তেতিয়ালৈকে শান্ত নাথাকো। আৰু তাৰে প্ৰতিশোধ কল্পে শূৰ্পণখাই জানিছিল যে ৰামচন্দ্ৰৰ প্ৰভাৱ তেওঁ নিশ্চকৈ দেখিছিল, যে এপাত শৰতে শৰ আৰু দুখনক নিধন কৰিছিল। শৰ আৰু দুখনৰ নিচিনা পৰম প্ৰভাৱী আৰু শক্তিশালী নিশাচৰক ৰামচন্দ্ৰই নিধন কৰাৰ দৃশ্য দেখি শূৰ্পণখাই আহি ৰাৱণক কৈছিল যে হে দাদা, শত্ৰুৰ বৰ্ণনা মই কি বুলি দিম তোমাক? পৃথিৱীত ইমান সুন্দৰ, ইমান সৌন্দৰ্যশালী শত্ৰু মই ক'তো দেখা নাই।
অৰ্থাৎ বনবাসী বেশত থকা ৰামচন্দ্ৰৰ শাৰীৰিক দিব্যতা দেখি ৰাক্ষসী শূৰ্পণখাৰো মনত সৌন্দৰ্যতাৰ যি পৰিভাষা তাৰ মুখেৰে নিঃসৃত হৈছিল। এতিয়া সেই ৰামচন্দ্ৰই যেতিয়া বৰ সাজি পেলাই মিথিলালৈকে সীতাক বিবাহ কৰাবলৈ আহিছিল, তেতিয়া তেওঁ দেখিবলৈ কিমান সুন্দৰ এবাৰ মনত কল্পনা কৰিছিল। কিমান ধুনীয়া আছিলে দুলহাৰ ৰূপত, বৰৰ ৰূপত। তেতিয়া মিথিলা নগৰৰ নাগৰিকসকলে মনে প্ৰাণে শ্ৰী ৰামচন্দ্ৰৰ চৰণত নিজক সমৰ্পিত কৰিছিল আৰু প্ৰাৰ্থনা কৰিছিল যে হে পুৰুষ ভূষণ শ্ৰীৰাম, তুমি জানকীৰ লগতে আমাক বিলাককো লৈ যোৱা পত্নী হিচাপে, সব তোমাৰ দাসী হিচাপে যাবৰ কাৰণে আমি প্ৰস্তুত হৈ আছো। তেতিয়া ৰামচন্দ্ৰই অন্তঃকৰণে তেওঁলোকক কথা দিছিল যে এতিয়া নহ'ব, কাৰণ মইতো মৰ্যাদা পুৰুষোত্তম ৰাম, জানকীয়ে মোৰ কাৰণে নিৰ্ধাৰিত। গতিকে ইয়াৰ পিছত মই যেতিয়া কৃষ্ণ অৱতাৰে আহিম, তোমালোক সকলোবিলাককে মই আশীৰ্বাদ কৰিলোঁ, তোমালোকে গোকুলত গৈ ব্ৰজাংগনা গোপী হিচাপে তোমালোকৰ জন্ম হ'ব আৰু তোমালোকক মই প্ৰাণপতি হিচাপে তোমালোকক মই ধৰা দিম। আৰু সেই মিথিলাৰ সেই সমৰ্পিত নাৰী নাগৰিকসকলে আহি গোকুলত তেওঁলোকে গোপী হিচাপে তেওঁলোকৰ জন্ম হৈছিল। আৰু দণ্ডকাৰণ্যকে প্ৰমুখ কৰি অৰণ্যৰ যিমানবিলাক ঋষি সন্যাসী সাধুসকল আছিল, তেওঁলোকেও প্ৰভু ৰামচন্দ্ৰক স্বামী বল্লভ মানি তেওঁৰ শুশ্ৰূষা কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰাত ৰামচন্দ্ৰ ভগৱানে কৈছিল যে মই যিহেতু পিতৃ আজ্ঞা পালন কৰি পেলাই আহিছোঁ, এতেকে মই তোমালোকক এতিয়া আৰু তোমালোকৰ সুযোগ সেৱা মই গ্ৰহণ কৰিব নোৱাৰিম। তোমালোকো সকলোবিলাকে মথুৰা কি গোকুলত আহিবা পৰৱৰ্তী যুগত, দাপৰ যুগত গোপী হিচাপে, তাত মই তোমালোকক ধৰা দিম স্বামী হিচাপে। গতিকে দণ্ডকাৰণ্যকে প্ৰমুখ কৰি সেই অৰণ্যৰ সাধক ঋষিসকল আৰু মিথিলাৰ নগৰৰ নাগৰিকসকল এওঁলোকে আহি পেলাই ব্ৰজাংগনা ব্ৰজবধূ হিচাপে তেওঁলোকে প্ৰাণবল্লভ মানি কৃষ্ণক তেওঁলোকে থাকিলে। এওঁলোকৰ কাৰণে আজি ভগৱান কৃষ্ণই উদ্ধৱক যেতিয়া প্ৰেৰণ কৰিছে, এওঁলোকতো পূৰ্ণতেই প্ৰাপ্ত, সেইকাৰণে কৈছে যে আমি যিবিলাক এটা যুগতে এইবিলাক সাধন কৰি কৰি আহিছোঁ আৰুনো কি। তেতিয়া কৈছে তেতিয়াহ'লে কি কৰা তোমালোকে? বোলে আমি মথুৰাৰ ফালে মুখ কৰোঁ আৰু হা কৃষ্ণকে আমি চিঞৰি চিঞৰি কান্দো, কৃষ্ণৰ গুণবিলাক গাওঁ, কেনেকৈ তেওঁ পুতনা বধ কৰিছিল, কেনেকৈ তেওঁ অঘাসুৰ বধ কৰিছিল, কেনেকৈ তেওঁ গৰু চৰাবলৈ বৃন্দাবনলৈ যায়, এই সকলোবিলাক গুণ বখানি বখানি আমিবিলাকে কান্দি থাকোঁ। তুমিও আজি আমাৰ লগত থাকিবাচোন। উদ্ধৱে যেতিয়া গোপীসকলৰ লগত কৃষ্ণ গুণ গাই গাই কান্দিছিলে, সেইদিনাখন উদ্ধৱে চিন্তা কৰিছিলে যে তাৰমানে এওঁলোকৰ যিটো সাধনা সেইটো পৃথিৱীত ইয়াতকৈ আৰু শ্ৰেষ্ঠ সাধনা একোৱেই নাই। অৰ্থাৎ ভগৱানৰ গুণ চৰিত্ৰ কীৰ্তন কৰাতকৈ আৰু কোনো শ্ৰেষ্ঠ ব্যৱস্থা ভগৱানক পোৱাৰ হ'বই নোৱাৰে। হৰেৰ নাম হৰেৰ নাম এইব কেৱলম কলো নাস্তি নাস্তব্য গতিৰ অন্যথা নাস্তি এব গতিৰ অন্যথা। ইয়াৰ আৰু গতি নাই নাই নাই। হৰি নামে গতি, হৰি নামে ভকতৰ কেৱলে ভকতি। হৰি নামে একমাত্ৰ গতি। ঈশ্বৰৰ নাম মাধ্যমেৰে আপুনি ভগৱানক পাব, ভগৱানক ভজিব পাৰিব, ভগৱান আপোনাৰ হৈ যাব, আপুনি ভগৱানৰ হৈ যাব। উদ্ধৱক এটা ধুনীয়া প্ৰশিক্ষণ কৰাই লৈ আহিলে গোপীসকলৰ পৰা, আৰু সিদিনাখনৰ পৰা উদ্ধৱ পূৰ্ণপ্ৰাপ্ত ভগৱানৰ সেৱক হিচাপে নিৰ্মাণ হ'ল আৰু তেওঁ সেইমতে ভগৱানৰ লগত শেষ পৰ্যন্ত দাপৰ যুগত তেওঁ অতিবাহিত কৰিছে। হীৰা ৰাম মাখিলা মাথাত তুলি কৃষ্ণ পদ ধূলি, পাছ ভৰি লৰি গোভৈলা জয় কৃষ্ণ বুলি, হৃদয় পদ্মত ধৰি কৃষ্ণৰ চৰণ, মুখে মাধৱৰ নাম কৰিয়া কীৰ্তন,
সুবৰ্ণে ৰচিত ৰথেশ্বৰী মহামতী উদ্ধৱ মহন্ত গৈলা গোকুলক প্ৰতি অসংখ্য গৰুৰ পদ ধূলি চন্ন পথ নাকলিলা একো গোপী উদ্ধৱৰ ৰথ যিহেতু সিদিনা পাইলা নন্দেৰ মন্দিৰ দেখিলা অদ্ভুত শ্ৰীক গোপৰ পুৰীৰ অসংখ্যাত ঋতুমতী গাই আছে যত তাৰ অৰ্থে যুঁজে বৃক্ষে কামে হুয়ামত বৃষৰ নাদৰ আতি শবদ তম্বুলে দেশীয় নাদয় যেন তেজয় গোকুলে ধাৱৈ নিজ বাসুৰ কৌশাৰৰ ভৰে হেন ধেনু শব সুশোভিত নিৰন্তৰে অসংখ্য ধবল বৎস দেৱ পাৰে চানি ঘৰে ঘৰে শবদ দুহন বংশীত ধ্বনি এৰনেৰ লৌথ লোকৰ আৰৱ মথে দুধি তাৰ ধ্বনি সুনন্ত উদ্ধৱ দিব্য বস্ত্ৰ অলংকাৰে হুয়া সুমন্দিত গোপ গাৱে গোপ গোপী গোবিন্দৰ গুণগীত উপজয় প্ৰেম কাৰো ৰোমাঞ্চ শৰীৰ ও ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীৰ আর কৃষ্ণ কমনত আলিঙ্গিয়া পাৱে প্রীতি দেবদ্বিজ পিতৃকটু অর্চন্ত অতিথি রাম জলয় যত প্রদীপ পঙ্কটি প্রতিনীত অগরু ধূপর ধূপ্রে আতি সুশোভিত বহুবিধ সুগন্ধ কুসুম শব বাস হৈ হেন লাগে গৃহ শব গোকুল প্ৰকাশ হৈ চৌভিতি পুষ্পিত বন পক্ষীৰ আৰাৱে গুঞ্জৰে ভ্ৰমৰে মধুপনে মনোন্মত্ত ভাৱে কমল বনত মত্ত ৰাজ হংসচৰে দেখি যেন সাক্ষাতে গোকুলে নাদ কৰে ভগৱান কৃষ্ণৰ পৰা আজ্ঞা লৈ পিছুৱাই পিছুৱাই আহি তেওঁৰ সুবৰ্ণময় ৰথত উঠি গোকুললৈ আহিলে আৰু গোকুলত আহি তেওঁ যি পৰিৱেশ দেখিলে প্ৰভুসকল সি বৰ সুন্দৰ পৰিৱেশ তাত অসংখ্য গাই অসংখ্য ষাঁড় গৰু আৰু গোটেই গোকুলবাসীৰ দুহনৰ শব্দ গাই দুহনৰ শব্দ মানে কৃষ্ণ ধ্বনি ঘৰে ঘৰে এক অপূৰ্ব দৃশ্য তেওঁ গোকুলত দেখিলে আৰু এই ধৰণে আহি সুগন্ধি পুষ্পৰ ভিন্ন ধ্বনি শুনি সুগন্ধি শুনি তেওঁ গোকুলত প্ৰৱেশ কৰিলে গোকুল নন্দ ভৱনলৈকে তেওঁ আহিলে হে ৰাম হেন গোকুলক চাই পৰময় উৎসৱে নন্দৰ দ্বাৰক গয়া পাইলন্ত উদ্ধৱে কৃষ্ণৰ পৰম প্ৰিয় আইলয় অনুচৰ শুনি নন্দে আনন্দতে বজাইলা গৃহৰ উদ্ধৱক পাই প্ৰেমে আলিঙ্গিলা ধৰি ও আতি প্ৰেমে নেত্ৰৰ লোতক পৰে ঝৰি আর মাতিবে নপারি প্রেমে আছে অনন্তরে ও গৃহ প্রবেশাইলা নিয়া পরম সাদরে ইহিজন বাসুদেৱ হেন বুদ্ধি কৰি সবান্ধৱে উদ্ধৱ কয়ৰচিলা সাদৰি পৰমান্ন পঞ্চামৃত ভোজন কৰাই বিচিত্ৰ খাতত তুলি দিলন্ত বিচাই তাতে বসি ভুঞ্জিলন্ত কৰ্পূৰ তাম্বুল বৈষ্ণৱক পায়ানন্দে আনন্দে আকুল মৰ্দিল সহস্তে উদ্ধৱৰ দুই ও গত শ্ৰম দেখি পাছে আতি প্ৰীতি ভাৱ
সাক্ষাৎ ভগৱান বুলি মানি কৃষ্ণ বুলি মানি উদ্ধৱকে তেওঁলোকে নন্দই আপ্যায়ন কৰিলে, অতিথি আপ্যায়ন। এনেকি উদ্ধৱৰ চৰণ পৰ্যন্ত বসুদেৱে মাৰ্জন কৰি দিছে। প্ৰভুসকল, আপোনালোকে এই কথাবিলাক ভাগৱতত চালে আচৰিত হৈ যাব, ভাবিলে আমি আচৰিত হৈ যাওঁ যে কৃষ্ণৰ পিতৃ হিচাপে নিজৰ যশস্য আৰু খ্যাতি জগতত ৰখা নন্দৰ নিচিনা পুৰুষেও, নন্দৰ নিচিনা এগৰাকী পিতৃয়েও স্বয়ং এগৰাকী উদ্ধৱৰ নিচিনা পুৰুষক তেওঁ কি কৰিছে? চৰণ মালিচ কৰি দিছে নন্দৰাজ। তাৰমানে কৃষ্ণ ভক্তিত তেওঁলোক ইমানেই বিলীন যে যাৰ উদাহৰণ ইয়াতকৈ আৰু শ্ৰেষ্ঠ উদাহৰণ কি দিব? কৰ্পূৰ তামোল ভক্ষণ কৰিলে আৰু তাত অতি প্ৰীতিভাৱে তেওঁ থাকিলে। ৰাম পুছিলা কুশল বাৰ্তাই উদ্ধৱত নন্দ, তোমাক দেখিলো কিনো পৰম আনন্দ। ও যাদৱ বংশৰ বাপ কহিও কল্যাণ, শুনা হৰি কথাইতো অমৃত সমান। প্ৰভুসকল, উদ্ধৱক মান সৎকাৰ সকলো দি, বস্ত্ৰ অলংকাৰ সকলো প্ৰদান কৰি নন্দই তেওঁ বাৰ্তা সুধিছে, কুশল বাৰ্তা মানে কথা সুধিছে। কি বুলি কৈছে? আজিও আমাৰ নামনি অসমৰ ফালে, আমাৰ নামনি অসমত বৰপেটা সত্ৰক কেন্দ্ৰ কৰি, তিনি ৰাজ্যৰ বন্দনী থান বৰপেটা সত্ৰক কেন্দ্ৰ কৰি আমাৰ নামনি অসমত যিবিলাক সত্ৰ আছে, এই আমাৰ সত্ৰত এটা পৰম্পৰা আছে সত্ৰাধিকাৰসকলৰ। আজি যেনেকৈ আপোনালোকে আমাক গায়ন বায়নেৰে বৰি আনি ইয়াতে বহু আসন দিছে, আমাৰ সেইফালে সত্ৰাধিকাৰসকলক গায়ন বায়নেৰে বৰি আনি আসন দিয়াৰ পিছত গুৱাপান বস্ত্ৰ অলংকাৰ দি তেওঁক থানৰ বাতৰি সুধিব লাগে। এইটো এটা পৰম্পৰা আছে। আপোনালোকে শুনিছেনে নে নাজানে? যে হে বাপ বা হে প্ৰভু বা হে গুৰুদেৱ, আপোনাৰ শ্ৰীমুখে থানৰ বাতৰি কোৱা হওক। আৰু এই পৰম্পৰা আচলতে ইয়াৰ পৰাই আনিছে। যেতিয়া উদ্ধৱ আহি গোকুল পাইছে মথুৰাৰ পৰা, আৰু নন্দয়ো উচিত ধৰণে তেওঁক মান সৎকাৰ দি আসন ভূষণ দিয়াই তেওঁক বাৰ্তা সুধিছে। আৰু সেইকাৰণে আমাৰ নামনি অসমৰ সত্ৰাধিকাৰসকলে যেতিয়া থানৰ বাতৰি কয়, তেতিয়া ইয়াৰ পৰাই আৰম্ভ কৰে, এই বাক্যৰ পৰাই বাৰ্তা আৰম্ভ কৰে। মই সেইকাৰণে মনত পৰিলে কথাখিনি আপোনালোকক অৱগত কৰিলোঁ যে তাতো তেওঁলোকে ইয়াৰ পৰাই আৰম্ভ কৰে যে পুছিলা কুশল বাৰ্তা উদ্ধৱত নন্দ, তোমাক দেখিলো কিনো পৰম আনন্দ। যাদৱ বংশৰ বাপ কহিও কল্যাণ, শুনা হৰি কথা এইটো অমৃত সমান। এই বুলি কৈ একদম উত্তৰে দক্ষিণে পূবে পশ্চিমে যিমান সত্ৰ আছে সকলো সত্ৰৰে নাম উচ্চাৰণ কৰি চাৰি হাতীত চাৰি প্ৰসংগ কৰি বৈষ্ণৱ ভক্তসকলে আনন্দে কীৰ্তনত মজি আছে। এই বাৰ্তা সত্ৰাধিকাৰৰ শ্ৰীমুখে ভক্তসকলে শ্ৰৱণ কৰে যে সকলো আনন্দতে আছে। এই বাৰ্তা অধিকাৰসকলে প্ৰদান কৰে, হয়নে? হে ৰাম আর সারিও বেদর জানা এহি সন্মত, রাম যাদৱ বংশৰ বাপ কহিও কল্যাণ, শুনা হৰি কথা ইটো অমৃত সমান। ইহে সতৰাই বেক সুখে ঘূৰ সংসাৰত, চাৰিও বেদৰ জানা এহি সন্মত। হৰি বিমুখৰ নাহি কহিতো কল্যাণ, কোটি কোটি জন্মজাত নাতে যাই প্ৰাণ। গতিকে হৰি বিমুখীসকলৰ ক'তো কল্যাণ নাই প্ৰভুসকল। কোটি কোটি জন্ম কেৱল কেৱল আৰু কেৱল যাতনাত যায়।
এতেকে সকলোৱে হৰি সন্মুখী হওক হেন জানি দিয়া হৰি চৰণতৰ চিত্ত আতপৰে গতি আৰু নাহিকে কলিত